হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিলে 50% আন্দোলন কমি যাব। এই আন্দোলন জুবিনক ন্যায় দিয়া আন্দোলন নহয়, গৌৰৱ গগৈক মুখ্যমন্ত্ৰী সজোৱা আন্দোলন। যোৱা 4 বছৰত কোনো সুযোগ পোৱা নাছিল। বাক্সাৰ নিকাচিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উপস্থিত হৈ এই মন্তব্য কৰে। বাক্সাৰ ঘটনাৰ মূল দোষী সাংবাদিক বুলি পুনৰ মন্তব্য মুখ্যমন্ত্ৰীৰ। বাক্সাত 15 অক্টোবৰত জিলা কাৰাগাৰত সংঘটিত হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ বুজ ল'বলৈ আহিছে মুখ্যমন্ত্ৰীগৰাকী। কুবেৰী চকত ৰাইজৰ সৈতে মত বিনিময় কৰি গুলীবিদ্ধ দুয়োজনকে 2 লাখ টকাৰ চেক প্ৰদান কৰে। জামিন পালেহে হুলস্থুল হ'ব লাগিছিল। জামিন নাপাইহে প্ৰেৰণ কৰা হৈছিল কাৰাগাৰলৈ। গতিকে ন্যায়ৰ প্ৰক্ৰিয়াত চৰকাৰ জয়ী হৈছে। ন্যায়ৰ প্ৰক্ৰিয়াটো মানুহে বুজিব লাগিব। ভাৰতৰ ন্যায়পালিকাৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। ফাষ্ট ট্ৰেক আদালতৰ দ্বাৰা গোচৰটোৰ তদন্ত প্ৰক্ৰিয়া আগবাঢ়িব। আজিৰ অনুষ্ঠানতে গুলীবিদ্ধ দীপক মেধি আৰু বিদ্যুৎ কলিতাৰ পৰিয়ালবৰ্গক 2 লাখকৈ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে। আপোনালোকে অলপ হেৰি নকৰিব, সমাজখন ভাল হ'ব দিয়ক। মই মোৰতো মিডিয়াৰ ওপৰত ভিউটো আপোনালোকে জানি, মইতো লুকাই নকওঁৱেই যে আপোনালোকৰ যিবিলাক ৰোল, সেইটোতো ভূমিকাটোৰ ওপৰত অসমত আলোচনা হোৱাৰ প্ৰয়োজনীয়তাটো আছেই। এইটোতো মই চবত কৈ থাকোঁ, সকলো মিডিয়া বুলি মই নকওঁ। কিন্তু এটা যে বাবাৰে নাম, কি নাম বাবা দে, এতিয়া বাবাই কৈ আছে প্ৰশ্ন সুধে, তাৰ ভিতৰত বেলেগ বাহিৰত এটা বেলেগ হ'লনে? ভিতৰৰ আলোচনাটো আপোনালোকে মাইকত শুনিছে, সেইটো আলোচনা আৰু এইটো আলোচনা বেলেগ হ'লনে? কিন্তু সাংবাদিকে ছাৰ সিদিনাখন আপোনালোকে নিজেও জানে আৰু মোক আৰু কিয় কোৱাই থাকে, ঘটনাটো ভাল পৰিৱেশত আহিছে, গতিকে ভাল পৰিৱেশত থাকক। পিছত সাংবাদিকসকলকো মই দেখিছোঁ এই ভিতৰত সোমাই গৈছে, কালভাৰ্টৰ তলত সোমোৱা DYT 65ৰ গাড়ী যোৱাৰ পিছত মই এইটো আমি ছাৰ এই বিষয়টো অলপ দুখ পাইছোঁ, কাৰণ আমি মাতি অনা নাই কাকো। চাওক, ৰাতিপুৱা ইয়াত পুৰা খালী আছিলে, আপোনালোক প্ৰথম গোট খাইছে। 30 মান আছিলে ছাৰ, 34 জন আছিলে। মই গন্তি কৰি আছোঁ পুৰা। তেওঁলোকৰ পৰা বাইট লৈ আহিছে। তাৰ পৰা বাইট লৈ, বাইটবিলাক কেনেকুৱা বাইট আছিল আপোনালোকে শুনিবচোন এতিয়া। আপোনালোকে ৰেকৰ্ডিংখিনি নিজে শুনিব। আজি কৈতো লাভ নাই, আপোনালোকে ৰেকৰ্ডিংখিনি সেই সময়ত লোৱা ইণ্টাৰভিউখিনি আপোনালোকে নিজে শুনিব। এই যুৱক দুজন যদি আজি আঁতৰি গ'লহেঁতেন পৃথিৱীৰ পৰা, নৈতিক দায়িত্বটো সকলোৰে থাকে। নৈতিক দায়িত্বটো সকলোৰে থাকে। মুখ্যমন্ত্ৰী হিচাপে মোৰ থাকিব, গৃহমন্ত্ৰী হিচাপে মোৰ থাকিব, পুলিচৰ থাকিব, সকলোৰে থাকিব। কিন্তু ক'ৰবাত নৈতিক দায়িত্ব বেয়া মোক কিয় লাগে আপোনালোকে নিজে শুনকচোন। মোৰতো কাৰো লগত শত্ৰুতা নাই। প্ৰথম ইণ্টাৰভিউ যিখিনি মই প্ৰথম চাই আছোঁ, মই তাৰ পৰাই SDCক ফোন কৰিছোঁ, ভাই এই সাংবাদিকসকলক ৰিকুৱেষ্ট কৰক, এই এনেকে যদি ইণ্টাৰভিউ লৈ থাকে গণ্ডগোল হৈ যাব। আমি ছাৰ বেলেগত যোৱাই নাই, জেলৰ সন্মুখৰ পৰাই লৈ আহিছোঁ তাত উপস্থিত। বিজেপিও আছে, সেইকাৰণে কৈছোঁ যে এই গাঁওখনটো গোটেই বিজেপি। এই গাঁওখনে যোৱা BTC ইলেকশ্যনত 100% বিজেপি ভোট দিছে। সেইকাৰণে মই বিজেপি এটা শব্দওতো মই কংগ্ৰেছক আক্ৰমণ কৰা নাই। কৰিছোঁ জানো? আধা ঘণ্টা কথা পাতিলোঁ। মই ৰাজনীতি কৰাই নাই, কাৰণ যদি মানুহক আমি কৈ দিওঁ ডেকা শক্তি, ডেকা তেজ, ল'ৰা ছোৱালীখিনিয়ে ভাবি ল'লে যে জামিনে দি দিলে নেকি, যি ধৰণে আমি কৰিলোঁ, জেলতহে পঠাইছে। ক'ব লাগিছিল যে আজি এটা ন্যায় প্ৰক্ৰিয়াত ডাঙৰ বিজয়, আদালতে তেওঁলোকক জামিন নিদিলে, জেলত পঠিয়ালে। যদি আমি ক'লোহেঁতেন জেলত পঠোৱালে, এতিয়া ইয়াত ক'লে 5 ষ্টাৰ জেল, অমুক জেল, অচুক জেল, ইয়াত এয়াৰ কণ্ডিশ্যন আছে, অমুক আছে, এইবিলাক যিবিলাক উলিয়ালে, আজি সিহঁতি একযোৰ কাপোৰতে আছে, মাটিত শুই আছে, পকাত শুই আছে। যে আজি ইমান দিন মাটিত শুই আছে, তাৰ ভিতৰত বিচনা এখনো নাই। যাব, আপোনালোককো লৈ যাম। ভিডিঅ' কিয় ল'ব নিদিব? আপোনালোকে ভিডিঅ' লৈ যাব। তেওঁলোকে আজি মাটিত শুই আছে, এযোৰ কাপোৰ পিন্ধি আছে, ঘৰৰ মানুহ পৰ্যন্ত আহি লগ কৰিব পৰালে, যি কাৰণে। গতিকে যেতিয়া সঁচা কথাখিনি আমি যদি ৰাইজক জনাওঁ যে জুবিনৰ ঘটনাৰ লগত জড়িত এজনকো আজি 16-17 দিন হৈ গ'ল আমি জামিন ল'ব দিয়া। পজিটিভ কথাখিনি ক'লে যুৱকসকলটো আশ্বস্ত হ'ব। এতিয়া যুৱকসকলৰ মোৰ ওপৰতো খং আছে যে ন্যায় দিয়া নাই, কিন্তু
ন্যায় আমি যে দি আছোঁ, জামিন ল'ব দিয়া নাই, এটা এটাকৈ চবক ধৰি আনিলোঁ, চবে জেলত সোমাই আছে। আপোনালোকে যদি কথাখিনি পজিটিভ কয়, কালিৰ পৰাই পজিটিভ হৈ যাব যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আজিলৈকে এজনকো জামিনত ওলাব দিয়া নাই। উল্টাহে কৈ থাকে এই সুপ্ৰিম কোৰ্টত কেছ কৰিলে, কেছ হোৱাই নাই, লগাই দিলে বোলে এইখন জেলত তেওঁলোকক এয়াৰ কণ্ডিশ্যন ৰুমত ৰাখিব, বোলে এইখন 5 ষ্টাৰ। এজনে ড্ৰোনৰ পৰা ওপৰত ফটো ল'লে, লৈ কৈ দিলে এইখন ৰিজৰ্ট। হ'ব পাৰে নেকি কওকচোন? জেলটো জেল, এই নতুনকৈ জেল বনোৱাৰ কাৰণে নতুন নতুন লাগি আছে, কিন্তু ৰেজৰ্ট হ'ব পাৰে নেকি জেল? লকআপ ৰেজৰ্টত থাকে। মইতো নিজে জেলখন চাই গৈছোঁ, আপোনালোকো মোৰ লগত আছিল। এইখন ৰেজৰ্ট হ'ব পাৰে নেকি? এনেকৈ বিতৰ্কিত ব্যক্তিক তো ধৰক 14 বছৰ কাৰাদণ্ড হ'ল, ক'ত ৰাখিব? অসমৰ কোনোবা এখন জিলাতেতো ৰাখিব লাগিব। গুৱাহাটী চেণ্ট্ৰেল চেণ্ট্ৰেল জেলত থাকিলে গুৱাহাটীৰ মানুহ যদি ওলাই আহে, তাত আছে অলৰেডি। ভগাই যোগাই ৰাখিব লাগিব নাই? আদালতে কালি ধৰক শাস্তি দিলে যে জুবিন গাৰ্গৰ ঘটনাৰ লগত জড়িত শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক 14 বছৰ যাৱজ্জীৱন কাৰাদণ্ড দিয়া। ক'ত ৰাখিব? অসমৰ কোনোবা এখন জেলতেতো ৰাখিব লাগিব। তাৰমানে আপোনালোকে এনেকুৱা এটা পৰিৱেশ কৰি দিব যে এওঁলোকক অসমৰ জেলত ৰাখিব লাগে। পশ্চিমবংগ জেলত গ'লে তাততো তেওঁলোকে যেনে তেনে মেনেজ কৰি ফূৰ্তিত থাকিব পাৰিব, কাৰণ তাততো জুবিন গাৰ্গৰ বিষয়েতো ইমান মানুহৰ নলেজ নাই। গতিকে শাস্তিটো অসমৰ মাটিতে দিব লাগিব নহয়। আৰু বাক্সাখনতো অসমৰ বাহিৰ নহয়। কাৰোবাক হাফলং দিছোঁ, কাৰোবাক বাক্সা দিছোঁ, কাৰোবাক চিৰাং দিম, কাৰোবাক নলবাৰী দিম, মঙলদৈ দিম। একেলগে থাকিলে আকৌ ক'ব যে ক্লাব কৰি ল'লে বুলি গোটেইকেইজনক একেলগে থকাৰ সুবিধা দিছে। কিবা এটাতো যি কৰোঁ তাৰে উল্টাটো ক'ব, যিটো কৰোঁ। গতিকে কি ক'ম কওক, মোৰে দুৰ্ভাগ্য বুলি মই ভাবিছোঁ যে ধৰি আনিলোঁ, কোনেও নকয় যে গোটেইকেইজনক ৰেকৰ্ড সংখ্যক সময়ত ধৰি আনিলে, কোনেও নকয় যে হিমন্ত বিশ্ব শৰ্মাই ভাল কাম কৰিছে। তাৰপিছত জামিন ল'ব দিয়া নাই, কোনেও নকয় যে চৰকাৰখনে ইমান চেষ্টা কৰিছে। বোলে ছিংগাপুৰত যোৱা নাই, অফিচাৰ গ'ল ছিংগাপুৰত, এইটোও নকয়। বোলে ছিংগাপুৰৰ অসমীয়া মানুহ অহা নাই, এতিয়া ৱাজিদ বোলাজনক বাদ দিটো চব আহি গ'ল। ভাল কথাকেইটাতো কোনেও নকয়। সমাধি ক্ষেত্ৰ বনাব ইমান ধুনীয়া কমিটি কৰি আমি আৰম্ভ কৰিলোঁ, কোনেও নকয়। কি ক'ম? সেইকাৰণে কৈছোঁ যে জুবিন গাৰ্গক ন্যায় বিচৰা ৰাইজ বেলেগ, আৰু এই সুযোগতে হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰাই দিওঁ, সেইটো 1 নম্বৰ। 2 নম্বৰ, এই সুযোগতে পাৰিলে এজনক মুখ্যমন্ত্ৰী পাতি দিওঁ। তেওঁলোকৰ টাৰ্গেট হ'ল সেইটো, কাৰণ জীৱনকালত গোটেই ষ্টেটমেণ্ট আছে, এজনেও জুবিনৰ ফেভাৰত নাছিল। মুছলপুৰৰ পৰা জুমি দাসৰ ৰিপৰ্ট ইত্যাদি A to Z।